এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। ওৰাঙৰ মাজবাটত সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা। ডাইনী সজাই মহিলাক নৃশংস হত্যা। ৰামু গৌড়ৰ পত্নী বিৰজ গৌড়ক নৃশংসভাৱে হত্যা। একে গাঁৱৰে বেডেমচা বসুমতাৰী অঞ্চলা বসুমতাৰীয়ে হত্যা কৰে মহিলাগৰাকীক। ছত্তীশগড়ৰ বস্তাৰত দুৰ্ঘটনাগ্ৰস্ত CRPF জোৱান কঢ়িওৱা বাছ। দুৰ্ঘটনাত আহত 10 গৰাকীকৈ জোৱান। নিৰ্বাচনী দায়িত্ব সমাপন কৰি উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনা। নলবাৰীৰ বেলচৰ আৰক্ষী জলত খুটখুৰ। জাগাৰৰ পৰা গ্ৰেপ্তাৰ খুটখুৰ জয়ন্ত ডেকাক। জয়ন্ত ডেকাৰ পৰা জব্দ বহু নথিপত্ৰ নগদ ধন। হাৰিয়ানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শ্মশানৰ দেৱাল খহি শিশুসহ 4জনকৈ লোকৰ মৃত্যু। বহি থকা অৱস্থাত এক লোককেইজনৰ ওপৰত বাগৰি পৰে দেৱালখন। কলাইগাঁৱৰ উদমাৰীত লোমহৰ্ষক হত্যাকাণ্ড। শুৱাফাটিতে কাঠৰ বাটামেৰে মৰিয়া হত্যা এজনক। ভুৱনেশ্বৰ শৰ্মা ওৰফে ভাইটিয়ে হত্যা কৰে ডিম্বেশ্বৰ কলিতাক। মণিপুৰৰ 11টা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ। 19 এপ্ৰিলত ভোটকেন্দ্ৰসমূহত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে পুনৰ ভোটগ্ৰহণৰ ঘোষণা নিৰ্বাচন আয়োগৰ।